এই মাটিটো আমাৰ চাহ জনজাতিৰ এজন যুৱকৰ হয়, চাহ শ্ৰমিকৰ হয়। ইয়াতে তেওঁ 2 বিঘা 5 নে 10 মাটি আছে আৰু বিশেষকৈ ইয়াতে ৰুবুল পাঠক এই মাটিটো দখল কৰি আজি আমাৰ এই কল্পদাৰ মাটি আৰু আমাৰ ৰোহিত মহান্তিৰ মাটি তেওঁ দখল কৰি তেওঁ নিজৰ নামত মানে কৰিবলৈ এটা চেষ্টা চলি আছে। কিন্তু আমাৰ তাত গোটেই ডকুমেণ্টছ আছে, ম্যাদী পট্টা আছে, আমাৰ জবানবন্দীও আছে। আৰু ৰুবুল পাঠকে গোটেই মাটি ইয়াতে সব দখল কৰি লৈছে। আৰু কিহৰ কাৰণে তেওঁ দখল কৰিছে? সীমাটো ক'ৰ পৰা দেখুৱাইছিলে? সীমাটো এইটো আমাৰ কোৰ্টৰ পৰা মেজিষ্ট্ৰেট আহিছিলে, লগতে প্ৰশাসন বিভাগৰ DSPও আহিছিলে, লগতে আৰু যিখিনি মণ্ডল চাৰ্কুল গোটেইখিনি আহিছিলে। গোটেইখিনি এই মাটিখিনি জুখি পেলাই এইখিনি আমাক চিল মাৰি দিলে। কিন্তু চিলৰ পৰা ক'ৰ পৰা তেওঁ মাটি আছিলে? ইয়াৰ পৰা তেওঁ সেইফালে দেখাইছে হাইৱেৰ পৰা। কিন্তু আগৰ যিখিনি হাইৱেৰ পইচা, যিখিনি ফয়লানৰ পইচা, এইটো পাঠকে পাইছে। কিন্তু একচুৱেলিটো এই আগৰ পৰা পিছফালৰ পৰা জুখিব লাগিছিলে। কিন্তু এটা কথা হৈছে যে এই মাটিটো ৰুবুল পাঠকে কেনেধৰণে দখল কৰি আমাৰ চাহ শ্ৰমিকৰ যিখিনি মাটি আছে তেওঁ যে দখল কৰিব বিচাৰিছে, এই বস্তুটোৰ ওপৰত আমাৰ বিহপুখুৰী ৰাইজে আৰু আমাৰ যে 4টা ডিভিজন আমাৰ যিখিনি চাহ শ্ৰমিক আছে তেওঁলোকে কিন্তু এইটো লৈ বহুত অফেণ্ডেড হৈ আছে। পাঠকক আমি এই বিহপুখুৰীত সোমাব নিদিওঁ। কিন্তু হয়, ৰুবুল পাঠকৰ মাটি ক'ৰ পৰা আছিলে, ক'ৰ পৰা ক'ৰ লোকে আছিলে? ৰুবুল পাঠকৰ মাটি তেওঁ কোৱা মতে তেওঁ এই নেশ্যনেল হাইৱেৰ পৰা আমাৰ এই সীমা দেখা দিছে। তেওঁ কোৱা মতে তেওঁ এইটো ইয়ালৈকে চিল মাৰি দিছে। এইটো অন্য টুকুৰা মাটিও দখল কৰিছে নেকি? এইখিনি আমাৰ দখল কৰিছে, এইখিনি মাটি দখল কৰিছে, এইখিনি আমাৰ কল্পদাৰ মাটি দখল কৰিছে। এইটো হাল মাৰি হালধি লগাইছে। কোনে এইটো হাল বোৱাইছে? এইটো ৰুবুল পাঠকে হালধি লগাইছে ইয়াতে। এইটো কিয় কৰিছে? যদি প্ৰশাসনে যদি কোৰ্টে যদি এইটো ডিচিশ্যন লৈ এইটো সীমা দেখাই দিছে, তেনেহ'লে এইটো এওঁ কিয় কৰিছে? এওঁ আমাৰ দুখীয়া মানুহৰ মাটি কিয় মানে দখল কৰিব বিচাৰি আছে? আৰু তেওঁ যে ইমান প্ৰপাৰ্টি বনাব পাৰিছে, তেওঁ এজন সাধাৰণ ৰেঞ্জাৰ হয়। ইমান প্ৰপাৰ্টি বস্তুত ইমান হাজাৰ বিঘা বাগান লৈছে। গুৱাহাটী টাউনত মাটি আছে, তেজপুৰ টাউনত মাটি আছে, আৰু বিশ্বনাথ চাৰিআলি টাউনত মাটি আছে। তেওঁ ক'ৰ পৰা ইমান টকা পাই আছে? আৰু আজি আমাৰ চাহ শ্ৰমিকৰ মাটি দখল কৰিব আহিছে। তেওঁ ইমান পইচা ক'ৰ পৰা পাইছে? ইমান কোটি টকাৰ মালিক কেনেকে হ'ল? তো গতিকে তেওঁ যি ভূ মাফিয়া ৰাজনীতি চলাই আছে, কিন্তু ইয়াত নচলিব। বিহপুখুৰীত একদম সতৰ্ক কৰি দিছো ৰুবুল পাঠকক, যদি বিহপুখুৰীত তেওঁ সোমাই, আমি বিহপুখুৰীবাসী ৰাইজ আৰু চাহ শ্ৰমিক 4টা ডিভিজন উঠিবই লাগিম। যুদ্ধ কিন্তু হ'ব এইটোত। আমি কিন্তু এইটো একদম ধৈৰ্য নধৰো। সঁচা কথা কৈছো, আমাক যি প্ৰাপ্য আমাক এইটো দিবই লাগিব। এই বিষয়টোত মই মাননীয় মুখ্যমন্ত্ৰীকো অৱগত কৰিছো। ইয়াৰ ওপৰত ইনকুৱাৰী বহিব লাগিব যে ইমান টকা এটা ভূ মাফিয়া আমাৰ চাহ জনজাতিৰ মাটি, চাহ শ্ৰমিকৰ মাটি লুটিব আহিছে। কোৰ্টে আহি যদি ইয়াতে চিল মাৰি দিলে, আকৌ তেওঁ ট্ৰেক্টৰ লগাই ইয়াতে কিয় খেতি কৰিছে? আৰু এইটো আমাৰ ডক্টৰ কল্পকিশোৰ হাজৰিকা ডাঙৰীয়াৰো মাটি তেওঁ দখল কৰি লৈছে। এই বিষয়বস্তুৰ ওপৰত কিন্তু তদন্ত হ'ব লাগে, ইনকুৱাৰী হ'ব লাগিব। নহ'লে আমি খুদাই নেৰো। আমি গোটেই চাহ শ্ৰমিক এক হৈ আছো আৰু এক হৈ থাকিম। আৰু আমাৰ ওপৰত যদি কোনোবাই অত্যাচাৰ কৰে, আমি কিন্তু ধৈৰ্য নধৰো। আৰু ইয়াত আমি আমাৰ আশা ছাত্ৰ সংগঠনৰ যিখিনি ল'ৰা আছে সকলোবোৰ উঠি পৰি লাগিব, আৰু সকলোৱে মোক সহযোগ কৰিব বুলি মই আশা ৰাখিছো। ৰুবুল পাঠকক আমি বিহপুখুৰীত ইয়াতে সোমাব নিদিওঁ। যদি তেওঁ এইটো মাটিত ভৰি দিয়ে, কিন্তু ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব। এইটো আমি একদম সতৰ্ক কৰি দিছো। অসম চৰকাৰৰ আঞ্চলিক বন বিষয়ে ভূমাফিয়াত নামিছে। সাধাৰণ চাহ শ্ৰমিকৰ মাটি বেআইনীভাৱে দখলত নামিছে আঞ্চলিক বন বিষয়া ৰুবুল পাঠকে। আজি বিহুপুখুৰী ৰাইজে ওলাই আহি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু ৰুবুল পাঠকৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। প্ৰাপ্ত তথ্যমতে জিলা প্ৰশাসন চক্ৰ বিষয়া দণ্ডাধীশ মণ্ডল আদি উপস্থিতিত বিহুপুখুৰীৰ ৰোহিত মাহান্তি নামৰ শ্ৰমিকজন আৰু ৰুবুল পাঠকক মাতি মহামান্য আদালতে চমজাই দিছিল। আজি পুনৰ দেখা গ'ল যে বন বিষয়া ৰুবুল পাঠকে আকৌ ৰোহিত মাহান্তি আৰু ডক্টৰ কিশোৰ হাজৰিকাৰ মাটিত হাল বাই জোৰ চলোম মাটি দখলত নামিছে। পৰিতাপৰ বিষয় যে এক প্ৰকাৰৰ জিলা প্ৰশাসন বা আদালতৰ ৰায়দানৰ পিছতো উক্ত ৰায়দানক ৰুবুল পাঠকে উলংঘা কৰি বুঢ়া আঙুলি দেখুওৱা পৰিলক্ষিত হৈছে। কথা ক'বলৈ গ'লে প্ৰথমতে ইয়াত 2 বিঘা মাটি তেওঁলোকৰ লৱকান্ত মাহান্তি বোলা মানুহজনে বিক্ৰী কৰিছিলে। ইয়াত আছিলে 4 বিঘা 7 তোচা মাটি। তাৰপিছতে 2 বিঘা মাটি বিক্ৰী কৰাৰ পিছত এইটো প্ৰথম বিক্ৰী কৰিছিলে হেলেম বাগানৰ এজন বাবুক বিক্ৰী কৰিছিলে আপোনাৰ 2 বিঘা মাটিটো। তাৰপিছতে তেওঁ বিক্ৰী কৰিলে পুনেশ্বৰ হাজৰিকা বুলি মানুহ এজনক। পুনেশ্বৰ হাজৰিকাই পৰা ল'লে, ৰুবুল পাঠক ডাঙৰীয়াই ল'লে। ৰুবুল পাঠকে 2 বিঘা মাটি লৈ পেলাই মানে এওঁলোকক নিৰী চাহ শ্ৰমিকৰ মাটি আছিলে। তাৰপিছত তেওঁলোকৰ পৰা মানে অকুপাই কৰিবৰ কাৰণে গোটেইখিনি একদম মানে উঠি পৰি লাগিল। তেওঁ একদম কিনাৰেদি এটা ৰাস্তা আছিল, সেই ৰাস্তাটো তেওঁ কোৰ্ট কেছ কৰি পেলাই বন্ধ কৰি ল'লে। আৰু এতিয়া পৰিতাপৰ বিষয় যে সিদিনা দণ্ডাধীশ বিষয়া আহি ইয়াত চিল টিল মাৰি মাটিখিনি তেওঁলোকক চমজাই দিয়াৰ উপৰিও আজি দেখিছোঁ তেওঁ বলপূৰ্বকভাৱে
সেই মাটিখিনিত হাল বাই খেতি কৰিছে। গতিকে ইয়াত বেলেগৰ মাটিত মানে বেলেগৰ মাটিত হাল বাই তেওঁ খেতি কৰিছে। গতিকে বৰ পৰিতাপৰ বিষয়। কাৰ মাটিত এইটো হাল বাইছে ৰুবুল পাঠকে? ৰুবুল পাঠকে যিটো এতিয়া লৱকান্ত মাহাতি, কিৰণ মাহান্তি, গুলু মাহান্তি এয়া আছেই মোৰ লগত। গতিকে আমি কেইবাবাৰো মহকুমা কি কয় SDCক আপত্তিও কৰিছিলোঁ যে সীমাটো চমজাই দিবলৈ। তাৰপিছত যেনিবা চমজাই দিয়া হ'ল। চমজাই দিয়াৰ পিছতে তেওঁ জোৰ জবস্তি আহি ইয়াত মাটিখিনি দখল কৰিছে। গতিকে আমাৰ বৃহৎ সমূহ ৰাইজ একত্ৰিত হৈ আৰু যুৱকবৃন্দ সকলো একত্ৰিত হৈ পেলাই এটা সিদ্ধান্ত লৈছে যে অনাগত বৃহপুখুৰীত যাতে তেওঁক আৰু পদাৰ্পণ কৰিবলৈ এই ভূমিত দিয়া নহয়। এই পৰ্যন্ত তেওঁ তেওঁলোকৰ গৰাকীক মাটি চমজাই নিদিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, বি টাইম নিউজ অসম।